নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভ হৈছে আৰু তাৰ মাজতেই বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী এই বৰ্ষত বৃদ্ধি পাব পাৰে ভূমিকম্পৰ প্ৰবলতা তাৰ সমান্তৰালকৈ অসমত প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে তাৰ সমান্তৰাল কৈছে যে ভূমিকম্প অহাৰ সমান্তৰালকৈ বানপানী হ'ব বুলি স্পষ্ট কৰিছে আৰু এই বৰ্ষত শাৰীৰিক ৰোগৰ বৃদ্ধি পাব তাৰ সমান্তৰালকৈ কীট পতংগৰ বৃদ্ধি পাব আৰু এই বৰ্ষত হয়তো প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব পাৰে আৰু এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে বৰপেটা সত্ৰই লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং ডাঙৰ খবৰ নৱবৰ্ষই ৰাজ্যবাসীৰ বাবে কঢ়িয়াই আনিছে কেতবোৰ উদ্বেগজনক বাৰ্তা বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈৰ শংকাজনক গণনা কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে বাঢ়িব পাৰে দুৰ্যোগৰ মাত্ৰা ৰাজ্যত বৃদ্ধি পাব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা বহাগতে ভূমিকম্পৰ আশংকাও কৰা হৈছে বহাগ মাহৰ ভিতৰতে ৰাজ্যত আহিব পাৰে ভূমিকম্প চলিত মাহতে ৰাজ্যত আহিব পাৰে ডাঙৰ ভূমিকম্প সৰু নহয় ডাঙৰ ভূমিকম্প আহিব পাৰে বুলি ভৱিষ্যতবাণী কৰিছে ভূমিকম্পৰ পিছতেই হ'ব পাৰে বান ভূমিকম্পৰ পিছতেই ভয়াবহ বান পৰিস্থিতিৰো আশংকা কৰা হৈছে বহাগৰ ভূমিকম্পই মাতি আনিব পাৰে ৰাজ্যৰ কাৰণে জলপ্ৰলয় 2027 চনৰ 4 এপ্ৰিললৈকে অশুভ সময় ৰাজ্যৰ কাৰণে অশুভ সময় বৃদ্ধি পাব বতাহ তুফানৰ গতি ৰাজ্যত বৃদ্ধি পাব পাৰে ধুমুহাৰ গতিবেগ ৰবি শুক্ৰৰ সংযোগত বৃদ্ধি পাব কীট পতংগৰ উপদ্ৰৱ যাৰ ফলত কৃষিভূমিৰো ক্ষতিসাধন হ'ব পাৰে আৰু এই বৰ্ষত ৰাজ্যত জনস্বাস্থ্যৰ অৱনতি ঘটাৰ আগজাননী শাৰীৰিক ৰোগ বৃদ্ধি পাব যিমানেই সুখ থাকিব সিমানেই দুখ হ'ব এই বৰ্ষত বৰপেটা সত্ৰই বৰ্ষফল গণনা কৰি কেতবোৰ মন্তব্য কৰিছে কেতবোৰ ভৱিষ্যতবাণী কৰিছে বিশেষকৈ অসমক লৈ কেতবোৰ মন্তব্য কৰিছে যে এই বৰ্ষত অসমত বৃদ্ধি পাব পাৰে ভূমিকম্প হ'ব পাৰে বহাগতে আহিব পাৰে ডাঙৰ ভূমিকম্প 2027 চনলৈ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ অশুভ সংকেত বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী ৰাজ্যত বৃদ্ধি পাব পাৰে প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা বতাহৰ মাত্ৰাও বৃদ্ধি পাব পাৰে বহাগ মাহতেই আহিব পাৰে ডাঙৰ ভূমিকম্প গতিকে এই বৰ্ষ সকলোৱে সাৱধানতা অৱলম্বন কৰি থাকিব যেহেতু ভূমিকম্প অহাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ বান পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে আৰু শাৰীৰিক ৰোগ পৰ্যন্ত বৃদ্ধি পাব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰিব নিশ্চয়কৈ বছৰটো সকলোৰে ভাল যাব কিন্তু কিছুমান নিয়ম মানি চলিব লাগিব এইসমূহ নিয়ম নিশ্চয়কৈ মানি চলিব এই বৰ্ষত শাৰীৰিক ৰোগৰ মাত্ৰাও বৃদ্ধি পাব পাৰে যিমানেই সুখ থাকিব সিমানেই কিন্তু দুখো হ'ব আপোনাৰ ওচৰত যদি সুখ আছে তেন্তে তাৰ সমান্তৰালকৈ বা সমানে দুখো থাকিব বুলি উল্লেখ কৰা হৈছে ৰবি আৰু শুক্ৰ সংযুক্ত হোৱাৰ কাৰণে বৃদ্ধি পাব পাৰে কীট পতংগ যাৰ ফলত কৃষিভূমিৰো লোকচান হোৱাৰ সম্ভাৱনা আছে গতিকে অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ কাৰণে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ অশুভ সংকেত আছে ভূমিকম্প আহিব পাৰে বান পৰিস্থিতি হ'ব পাৰে গতিকে এইসমূহক লৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব গতিকে অসমীয়া নৱবৰ্ষ সকলোৰে ভাল যাওক সকলোৱে আশা কৰিছে গতিকে পহিলা বহাগৰ দিনটোতেই বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী বহাগতে আহিব পাৰে ডাঙৰ ভূমিকম্প 2027 চনলৈ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ অশুভ সংকেত আমাৰ ওচৰত বৰপেটা সত্ৰৰ এক মন্তব্য আহি পৰিছে আমি মন্তব্য দেখুৱাৰ চেষ্টা কৰিছোঁ কিছু পক্ষ শুভকাৰক হ'ব কিছু পক্ষৰ অশুভকাৰক হ'ব ইয়াতে কাৰণ মই এইখিনি ৰাজ্যখনত গতিকে প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব প্ৰথম মানে প্ৰাকৃতিক দুৰ্যোগটো ক'ব পাৰক কাৰণ প্ৰাকৃতিক দুৰ্যোগত সিমান এটা শুভকাৰক নহয় গতিকে বতাহৰ মাত্ৰা বৃদ্ধি বেছি হৈছে লগতে আমাৰ হিচাপতো বহাগ মাহতে ভূমিকম্প আহিব লাগে এইটোৱে প্ৰয়োগত গতিকে ভূমিকম্পৰ মাত্ৰা বেছি হ'ব গতিকে ঘূৰ্ণীবাতৰ মাত্ৰাটো বেছি যোৱা বছৰো এইটো হৈ আছিল এইটো বছৰতো সেইখিনিয়ে প্ৰভাৱ পৰি আছে গতিকে গ্ৰহ সঞ্চাৰ হয় নাই সেই স্থানখিনিলৈ গতিকে গ্ৰহ সঞ্চাৰ নহ'লে যিমান দিনলৈ থাকে
সেই টাইমলৈ তাৰমানে কি বতাহ ঘূৰ্ণী বতাহ শিলাবৃষ্টি এইবিলাক চলি থাকোঁ গতিকে 2027 চন এপ্ৰিলৰ 4 তাৰিখলৈ তাৰমানে দশাটো চলি আছে এইটো প্ৰাকৃতিক যোনটো দুৰ্যোগ হ'ব এইটো আমাৰ সেইখিনি বিষয়ৰ কাৰণে গতিকে শৰীৰত কিছুমান ক্ষেত্ৰত মানুহৰো শাৰীৰিক ৰোগৰ মাত্ৰা এই বছৰটো বেছি হ'ব কাৰণ যিহেতু ৰবি এই বছৰ ৰজা হৈছে ৰক্তকাৰক গ্ৰহ এই বছৰত ৰজা হৈছে তেওঁ আদি তেওঁ সূৰ্য তেওঁই পিতা গতিকে শৰীৰত ৰোগৰ মাত্ৰা বেছিভাগ ৰোগ হ'ব উদৰ পীড়া চকু আৰু দণ্ড ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব দিছে শৰীৰৰ মানুহৰ মানসিক কষ্টটো বেছি হৈছে যিমানে সুখ থাকিব সিমানে অশান্তি পাব এই বছৰ ৰ'দৰ তাপমাত্ৰাটো বৃদ্ধি বেছি হ'ব এই বছৰত তাপৰ মাত্ৰা বৃদ্ধি হ'ব লগতে ৰবি আৰু শুক্ৰ সংযুক্ত হোৱাৰ কাৰণে কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ গতিকে কীট পতংগৰ পক্ষৰ পৰা এই বছৰত কৃষি সমগ্ৰ এইবিলাকো ধ্বংস হ'ব পাৰে তাৰ পক্ষৰ কাৰণে সেইখিনি গতিকে বানপানীৰ ক্ষেত্ৰত আপোনাৰ ঠাই বিশেষে এইবাৰ বানপানী হ'ব কাৰণ পানীৰ মাত্ৰা এনে হিচাপত খুব কম হৈছে 50 পানী হৈছে গতিকে পৃথিৱীত হৈছে 10 পানী গতিকে কিন্তু এনেকুৱা হ'ব পাৰে যে ভূমিকম্প যেতিয়া আৰম্ভ হ'ব তেতিয়াৰ পৰা শিলাবৃষ্টি বা বানপানীৰ প্ৰভাৱটো বেছি হ'ব পাৰে এইটো বিষয়ৰ কাৰণে কাৰণ সাগৰত ধুমুহা বতাহৰ লগতো কথা আছে যদি এই বহাগ মাহ বা জেঠ মাহতে যদি ধুমুহা বতাহ আহে বা ভূমিকম্প আহে তেতিয়াহ'লে পানীৰ মাত্ৰাটো বৃদ্ধি বেছি হ'ব এইটো বিষয়ত গতিকে তাৰ লগত এটা কিছুমান এইটো এনেকুৱা আছে মই ইয়াতে লিখি থৈ লৈ আহিছোঁ যে শস্যৰ বৃদ্ধিটো মানে এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি গতিকে কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি শস্য নাশ হ'ব পাৰে কিন্তু তাৰ পক্ষত কিছুমান পক্ষত ইয়াতে শুভকাৰকো আছে সেনে পক্ষত যিহেতু বুধ আছে শনি আছে এইবিলাক যিবিলাক ৰাজা মন্ত্ৰী আছে তাৰ পক্ষৰ কাৰণে কিছুমান ফলৱতী হ'ব পাৰে এইটো পক্ষত বা শস্যবিলাক যিমানে নাশ হয় নাক বৃদ্ধি মানে কি নাকবিলাক নহ'ব পাৰে